আগতে চৰকাৰী অফিচত কাম কৰিছিলোঁ। মুখখন ঘূৰণীয়া, চকু ডাঠ আৰু শৰীৰটো ষ্টকি। মোৰ প্ৰতিটো অংশৰ পৰা সৌন্দৰ্য টোপাল টোপালকৈ ওলাই আহিছিল। মোৰ সতীৰ্থ অফিচৰ কৰ্মচাৰীসকলে মোৰ যোগাযোগৰ বাবে হাহাকাৰ কৰিছিল। গীত আৰু কবিতাৰ প্ৰতি মোৰ বৰ আকৰ্ষণ আছিল। মই এটা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী আছিলোঁ। মোৰ দুজনী ভণ্টী আৰু এজন ভাইটি আছিল। মোৰ পৰা দেউতাৰ ছাঁ নোহোৱা হৈ গ'ল। এগৰাকী ভগ্নী আৰু ভাতৃৰ বিয়া হৈছিল আৰু পৰিয়ালৰ লগত সুখী আছিল। মোৰ বিধৱা মা আৰু ৮ বছৰীয়া সৰু ভনীয়েক গীতাৰ জীৱন পোহপাল দিয়াৰ দায়িত্ব মই নিজৰ ওপৰত লৈছিলোঁ। মাৰ ঘৰৰ প্ৰতিটো বিশেষ মোহ আছিল। তাই কোনো কাৰণতে ঘৰৰ পৰা ওলাই যাব বিচৰা নাছিল। দেউতাই ভৰণ-পোষণৰ বাবে বহুত টকা থৈ গৈছিল। মোৰ সন্মুখত সমস্যাটো আছিল গীতাৰ পঢ়া-শুনা। তাই ভাল আৰু উচ্চ শিক্ষা লাভ কৰাৰ মোৰ ইচ্ছা। মই তাইক ভাল স্কুল এখনলৈ পঠাব বিচাৰিছিলোঁ, যিখন নাছিল। অৱশেষত বৰ কষ্টেৰে মাকক পতিয়ন নিয়ালোঁ আৰু গীতাক দিল্লীলৈ লৈ আহিলোঁ। গীতাক মই বৰ ভাল পাইছিলোঁ। গীতায়ো মোক বহুত ভাল পাইছিল। বিজয় আছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান। বিজয়ে প্ৰথমে চিনেমাৰ নায়ক হ'বলৈ আগ্ৰহী হৈছিল। মুম্বাইলৈ গৈছিল যদিও তাত সফল পৰা নাছিল। তাৰ পিছত তেওঁ চিত্ৰকলাৰ প্ৰতি আগ্ৰহী হ'ল যদিও ইয়াতো সফল নহ'ল। দেউতাকে বহু কথা বুজাই দিলে সি একো বুজিব পৰা নাছিল। গতিকে খঙত ঘৰৰ পৰা ওলাই গ'ল। দিল্লীত সৰু চাকৰি এটা লৈছিল। সেইটোও কেইদিনমানৰ পিছত এৰি থৈ গৈছিল। তাৰ পিছত তেওঁ কবিতা আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত সোমাই পৰিল। খাবলৈ একো নাছিল, থকাৰ ব্যৱস্থাও নাছিল। বন্ধু-বান্ধৱীৰ সহায়ত তেওঁ কেনেবাকৈ নিজৰ জীৱনটো পৰিচালনা কৰি আছিল। শৰীৰ আকৃতি নিশ্চিতভাৱে আকৰ্ষণীয় আছিল। পাৰিবাৰিক শিষ্টাচাৰ আৰু বাক্যৰ সুৰেৰে সকলোকে আকৰ্ষণ কৰিছিল। আৰু তাৰ পিছত এদিন তেওঁ মোক লগ পোৱাৰ সুযোগ পালে। মোৰ অফিচলৈ আহিছিল সাক্ষাৎকাৰৰ বাবে। কোঠাটোত সোমোৱাৰ লগে লগেই সি মোক দেখাৰ লগে লগেই গোটেই শৰীৰত এটা অনুভূতি বিয়পি পৰিল। কিছু সময় সি মোৰ ফালে চাই থিয় হৈ থাকিল। তেওঁ একো কোৱাৰ আগতেই মই তেওঁক সন্মুখৰ চকীখনত বহিবলৈ অনুৰোধ কৰিলোঁ। কথা-বতৰা আৰম্ভ হ'ল। ময়ো তেওঁৰ আচাৰ-ব্যৱহাৰ আৰু কথা-বতৰাত আপ্লুত হৈ থাকিব নোৱাৰিলোঁ। সাক্ষাৎকাৰ শেষ হ'ল আৰু মোক আকৌ লগ কৰাৰ অনুমতি লৈ বিজয় তাৰ পৰাই গুচি গ'ল। বিজয় তাৰ পৰা যোৱাৰ পিছত বহুদিন চিন্তাত হেৰাই গৈছিলোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে কাৰোবাৰ ব্যক্তিত্বই মোক আপ্লুত কৰিছিল। কল্পনাৰ সাগৰত অলপ সময় ডুব গ'লোঁ আৰু তাৰ পিছত নিজকে জোকাৰি জোকাৰি নিজৰ কামত লাগি গ'লোঁ। বেছি দিন কাম কৰিবলৈ মন নগ'ল। আধা দিনৰ ছুটী লৈ ঘৰলৈ গ'লোঁ। বিজয় আৰু মোৰ মাজত ইজনে সিজনক লগ পোৱাৰ প্ৰক্ৰিয়াটো চলি থাকিল। কিছুদিনৰ পিছত আমি অফিচত আনুষ্ঠানিক মিটিং এখন কৰি কফি খোৱাৰ পৰিকল্পনা আৰম্ভ কৰিলোঁ। মই অনিচ্ছা সত্ত্বেও হয় বুলি ক'লোঁ।
গীতাৰ প্ৰতি দায়িত্ববোধ কৰিও বিজয়ক লগ পাবলৈ আৰু তেওঁৰ লগত কথা পাতিবলৈ হাহাকাৰ কৰিবলৈ ধৰিলোঁ। দুয়োৰে এনেকৈ লগ পোৱাৰ এবছৰ হ'ল। প্ৰেমৰ বিশুদ্ধতা আৰু মনৰ আৱেগৰ ওপৰত আমাৰ দুয়োৰে নিমন্ত্ৰণ আছিল। আমি ইজনে সিজনৰ আচৰণ, অভ্যাস আৰু ইচ্ছাক চিনি পাবলৈ ধৰিলোঁ। এদিন বিজয়ে অনিচ্ছা সত্ত্বেও মোক বিয়াৰ প্ৰস্তাৱ দিলে। এই কথা শুনি মই বৰ অস্থিৰ হৈ পৰিলোঁ। ইজনে সিজনক লগ পোৱাৰ পৰা আৰু আগবাঢ়ি যাব নিবিচাৰিলোঁ। এই কথা শুনি মই উঠি নাকৈ ঘৰলৈ গ'লোঁ। ঘৰলৈ যোৱাৰ পিছত বহু সময় মোৰ কোঠাত কান্দি থাকিলোঁ। জীৱনৰ কি পৰ্যায়ৰ মাজেৰে পাৰ হৈ আহিছোঁ বুজিব পৰা নাছিলোঁ। কি কৰিম নে নকৰিব ভাবিব পৰা নাছিলোঁ। এই ঘটনাই বিজয়ৰ ওপৰত খুব বেয়া প্ৰভাৱ পেলাইছিল। মোৰ না শুনি সি বিচলিত হৈ পৰিল। সি বৰ নিমাত হৈ পৰিল। তাৰ খোৱাৰ কোনো জ্ঞান নাছিল। মোক লগ পোৱাটো সম্পূৰ্ণ বন্ধ কৰি দিলে। মোৰ এই আচৰণে তেওঁৰ আত্মসন্মানত বহুত আঘাত দিছিল। ইয়াত মোৰ অৱস্থাও ভাল নাছিল। গীতাৰ প্ৰতি মোৰ কৰ্তব্যৰ কথা মনত ৰাখি মই বিজয়ক না ক'লোঁ যদিও মোৰ জীৱনত কিবা এটা হেৰাই যোৱা যেন অনুভৱ হ'বলৈ ধৰিলে। বিজয়ৰ সংস্পৰ্শই যি চমু সুখ কঢ়িয়াই আনিছিল সেয়া প্ৰায় নোহোৱা হৈ গ'ল। ৰাতি হেৰাই যোৱা টৰ্চিং আৰু ঘূৰি থকা যেন অনুভৱ হ'বলৈ ধৰিলে। কিন্তু টোপনি নাহিল। শুবলৈ টোপনিৰ বড়ি খাবলৈ ধৰিলোঁ। মুখৰ জিলিকনি আৰু শৰীৰ জোৰদাৰ প্ৰভাৱ পৰিবলৈ ধৰিলে। কি কৰিম বুজিব পৰা নাছিলোঁ। গীতাক কেনেকৈ ডাঙৰ দীঘল কৰিব লাগে সেই কথা ভাবি ব্যস্ত হৈ পৰিলোঁ। বিয়া হ'লে গীতাৰ কি হ'ব? বিজয়ৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিবলৈ ধৰিলে। খাদ্য খোৱাৰ অসাৱধানতাৰ বাবে তেওঁৰ শৰীৰত আন বহুতো ৰোগ বিকশিত হ'বলৈ ধৰিলে। বিজয়ে মনে মনে এই মানসিক আঘাত সহ্য কৰি আছিল। লাহে লাহে বিজয়ৰ অৱস্থাৰ কথা গম পাই মই অস্থিৰ হৈ পৰিলোঁ। কোনোবা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে বুলি ভয় লাগিল। বিজয়ক লগ পাবলৈ মোৰ হাহাকাৰ হ'বলৈ ধৰিলে। এদিন মই সাহস গোটাই তেওঁৰ ঘৰলৈ গ'লোঁ। বিজয়ৰ অৱস্থা দেখি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। বিজয়ে মোক ক্ষীণ হাঁহি এটা মাৰি আদৰিলে। কিছু অভিযোগৰ পিছত আকৌ কথা আৰম্ভ হ'ল। এতিয়া বিজয়ে মোক অনুৰোধ কৰিলে। মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু মই হয় বুলি ক'লোঁ। বিয়াখন হৈছিল। বিজয় আৰু মই দুয়ো সুখেৰে জীয়াই থাকিবলৈ আৰম্ভ কৰিলোঁ। আমি একেলগে থকাৰ প্ৰতিটো উশাহ আৰু প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছিলোঁ। অলপ সময়ৰ ভিতৰতে ৩ বছৰ পাৰ হৈ গ'ল। গীতাও এতিয়া সৰু আছিল। তাই BA সম্পূৰ্ণ কৰি ভাল কাম কৰিবলৈ আৰম্ভ কৰিছিল। গীতাক মই সদায় মোৰ ছোৱালী বুলি গণ্য কৰিছিলোঁ। বিয়াৰ আগতে বিজয় আৰু মই নিজৰ মাজতে সিদ্ধান্ত লৈছিলোঁ যে গীতাৰ বিয়া নোহোৱালৈকে তাই আমাৰ লগত থাকিব। বিজয়ে মোক তাইক ছোৱালীৰ দৰে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। মোৰ
নিজৰ সন্তানৰ কথাও কেতিয়াও ভবা নাছিলোঁ। গীতাক মোৰ আশা আৰু জীৱনৰ লক্ষ্য বুলি গণ্য কৰিছিলোঁ। কিছুদিনৰ পাছত বিজয়ৰ মনত দুখ হ'বলৈ ধৰিলে। যদিও গীতাক বৰ ভাল পাইছিল, যদিও নিজৰ সন্তানৰ বাবে হাহাকাৰ কৰিবলৈ ধৰিলে। মই কিয় মাতৃ হোৱাৰ পৰা আঁতৰি থাকিব বিচাৰোঁ, সেই কথা নাজানি সি মোক ওচৰত কেৱল এটা সন্তানৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কিন্তু বিজয়ৰ মৰমে মোক মাক হ'বলৈ বাধ্য কৰালে। তাৰ পাছত এবছৰৰ পাছত মোৰ জন্ম হ'ল এগৰাকী ধুনীয়া কন্যা। আমি মৰমেৰে তাইৰ নাম ৰাচি ৰাখিলোঁ। বিজয় আৰু মই আমাৰ জীৱনটোক লৈ বহুত সুখী আছিলোঁ। ৰাচিয়ে আমাৰ সুখ আৰু বৃদ্ধি কৰিছিল। অফিচৰ পৰা মোক বাংগালোৰলৈ পঠাবলৈ প্ৰস্তাৱ আহিল। বৰ ভাল লাগিল, কিন্তু বাৰে বাৰে চিন্তিত হৈ গ'ল গীতাৰ থকাৰ কি ব্যৱস্থা কৰিব লাগে। এই সমস্যাটো মই বিজয়ৰ আগত ৰাখিলোঁ। তেওঁ আশ্বাস দিলে যে তেওঁ গীতাৰ কথা চিন্তা নকৰিব, তেওঁ গীতাৰ সম্পূৰ্ণ যত্ন ল'ব। এই কথাত আশ্বস্ত হৈ মই বাংগালোৰলৈ ৰাওনা হওঁ। মই এবছৰ বাংগালোৰত থাকি দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত বিজয় আৰু গীতাই মোক আদৰি লৈছিল। কিছুদিনৰ পাছত বুজিলোঁ বিজয়ক অলপ বেলেগ দেখা গৈছে। তেওঁ আৰু আগৰ দৰে মুকলিকৈ কথা নাপাতিলে। তাৰ আচৰণত শুকানতা লক্ষ্য কৰিবলৈ ধৰিলোঁ। আনহাতে গীতায়ো মোৰ লগত চকুৰ সংস্পৰ্শ কৰিবলৈ চেষ্টা কৰি আছিল। বহুদিন মই ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিলোঁ যদিও এইবোৰ কামে মোক অলপ বিভ্ৰান্ত কৰি পেলালে। এতিয়া বিজয়ে সৰু সৰু কথাত খং কৰিছিল। এতিয়া সি মোৰ লগত পাৰ্টিলৈও ওলাই নাযাবলৈ কিবা এটা অজুহাত বিচাৰিব। গীতাৰ লগত যিমান পাৰি সিমান দিন কথা পাতিব। এদিন অফিচত দেৰিকৈ থাকিব লগা হ'ল। ৰাতি ঘৰ পাওঁতে দুৱাৰখন খোলা আছিল। টোকৰ নিদিয়াকৈ ভিতৰলৈ আহিলোঁ। তাত যি দেখিলোঁ তাক থতমত খালে। গীতাৰ মূৰটো বিজয়ৰ কোলাত আৰু বিজয়ৰ ওঠ দুটা গীতাৰ ওঠৰ ওপৰত। মোক হঠাৎ সন্মুখত দেখি সি আতংকিত হৈ উঠিল। তেতিয়া সি বুজি পালে যে সি প্ৰেমৰ কামত ইমানেই ব্যস্ত যে দুৱাৰখন বন্ধ কৰিবলৈও মনত নপৰে। এই দুৰ্ঘটনাটোৱে মোৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাইছিল। মই নিমাত আৰু নিমাত হৈ থাকিবলৈ ধৰিলোঁ। বিজয় আৰু গীতায়ো মোৰ লগত কথা নাপাতিলে। মোৰ জ্বৰ হ'বলৈ ধৰিলে। স্বাস্থ্যৰ অৱনতি হ'বলৈ ধৰিলে। আনহাতে বিজয় আৰু গীতাই মুকলিকৈ লগ হ'বলৈ ধৰিলে। পৰিস্থিতি এনে এটা পৰ্যায় পালেগৈ যে এতিয়া গীতাৰ মোৰ কোঠাত শুই থকাৰ বন্ধ হৈ গ'ল। এতিয়া তাই বিজয়ৰ কোঠাত শুবলৈ ধৰিলে। বিজয় আৰু গীতা এতিয়া একেলগে অফিচৰ পৰা দেৰিকৈ আহিছিল। কেতিয়াবা একেলগে পাৰ্টিলৈ গৈছিল আৰু ৰাতি বহু দেৰিকৈ উভতি আহিছিল। মোক সম্পূৰ্ণ বিচ্ছিন্ন কৰি পেলাইছিল। মই সিহঁতক চাইছিলোঁ আৰু ভিতৰত মনে মনে সমনীয়া কাঢ়িছিলোঁ। গীতাৰ কথা এবাৰ দুবাৰকৈ বাধা দিলোঁ যদিও গীতাই গুৰুত্ব নিদিলে। মোৰ ধৈৰ্য কমি আহিল আৰু
মাৰ কথাবোৰ মনত পৰি থাকিল। তেওঁ কৈছিল যে গীতাৰ এতিয়া ডাঙৰ হৈছে, মই তাইক মোৰ লগত ৰাখিব নালাগে, নহ'লে তাই মোৰ সতিনী হ'ব। পুৰুষৰ ওপৰত বিশ্বাস নাই, কেতিয়া ক'ত পিছলি যাব কোনেও ক'ব নোৱাৰে। আনকি এই বিষয়ত মাকক ধমক দিলোঁ, কিন্তু মই সপোনতো কল্পনা কৰিব নোৱাৰিলোঁহেঁতেন যে বিজয়ে এনেকুৱা কাম কৰিব পাৰিব। সি তাইক কন্যাৰ দৰে গণ্য কৰিছিল। মই বহুত মানসিক অশান্তি ভোগ কৰি আছিলোঁ, কিন্তু সমাজত মোৰ সন্মানৰ স্বাৰ্থত মই মৌন হৈ থাকিলোঁ আৰু সকলো অন্তৰেৰে সহ্য কৰিলোঁ। এদিন বিজয় আৰু মই এই কথাটোকে লৈ তৰ্ক কৰি আছিলোঁ। তেতিয়া গীতা আহিছিল তালৈ। গীতাক দেখি তাই বিচলিত হৈ কান্দি কান্দি ক'লে, মই কেনেকৈ গম পালোঁ যে আজি মই শিশুৰ দৰে ডাঙৰ দীঘল কৰা তাইয়ে মোৰ শহুৱেকৰ ঠাই ল'ব। মায়ে ঠিকেই কৈছিল যে বিজয় ব্যক্তিক মই ইমান স্বাধীনতা দিছিলোঁ। তেওঁ হয়তো মোৰ ঘৰখন ধ্বংস কৰিব। আজিও একেই কথা। এতিয়া এই ঘৰত মোৰ বাবে ঠাই নাই। গীতাই মৌন হৈ থাকিব নোৱাৰিলে। তাইও ক'লে, ভনী, মই তোমাক সন্মান কৰোঁ। তুমি মোক ডাঙৰ দীঘল কৰিলা। কিন্তু এতিয়া মই নিজৰ ভাল বেয়া বুজিব পাৰিছোঁ। সৰু ভগ্নী হোৱাৰ বাবে আপোনাৰ অতীত আৰু বৰ্তমানৰ বিষয়ে মই ভালদৰে জানো। বিজয়ৰ জীৱনটো সুখেৰে ভৰাই থ'বলৈ আপোনাৰ হাতত মাথো সময় আছে। গৰ্ভত জন্ম হোৱা সন্তানটোৰ প্ৰতিও আপুনি কেতিয়াও গুৰুত্ব নিদিলে। সকলোৱে আৰাম আৰু বিলাসী জীৱন যাপন কৰিব বিচাৰে, কিন্তু আপোনাৰ দৰে স্বাৰ্থপৰ জীৱন নহয়। বিজয় অশান্ত আৰু অসুস্থ। তেওঁক মোৰ সহায় প্ৰয়োজন। গীতাৰ এই উত্তৰ শুনি মই থতমত খালোঁ। এতিয়ালৈকে মই বিজয়ক দোষী বুলি গণ্য কৰিছিলোঁ, কিন্তু আজি মোৰ ছোৱালীৰ দৰে সৰু ভনীয়েও নিৰ্লজ্জভাৱে মাত মাতিছিল। ঠিক পিছদিনা মই সিদ্ধান্ত ল'লোঁ যে তেওঁৰ জীৱনৰ পৰা ওলাই আহিম। মই মনতে ভাবি আছিলোঁ, বিজয়ক কি নিদিলোঁ। বিয়াৰ আগতে তেওঁ যে যক্ষ্মা ৰোগত আক্ৰান্ত আছিল, সেই কথা আজি পাহৰি গ'ল। তাইৰ প্ৰতিটো সুখ পূৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। তাইৰ বাবে সকলো ত্যাগ কৰিলোঁ। মই মোৰ টকা, মোৰ অনুভৱ সকলো তাক আগবঢ়াই দিলোঁ। ৰাজপথত ঘূৰি ফুৰা এজন নিবনুৱা ব্যক্তি বিজয়ক সকলো আৰাম দিলোঁ। তেওঁ গাড়ীৰ ইচ্ছা প্ৰকাশ কৰিলে আৰু মই যিকোনো ঠাইৰ পৰা ধন সংগ্ৰহ কৰি তেওঁৰ ইচ্ছা পূৰণ কৰিলোঁ। মই যিটো অপেক্ষা কৰিছোঁ সেয়া হ'ল, তেওঁ মোৰ লগত কিয় এনে কৰিলে? মোক এনেকৈ অপমান কৰাৰ কিয় প্ৰয়োজন হৈছিল? তেওঁ যদি এবাৰো ক'লেহেঁতেন যে তেওঁ মোৰ পৰা বিৰক্ত হৈছে, তেন্তে মই স্বয়ংভাৱে তেওঁৰ বাটৰ পৰা আঁতৰি আহিলোঁহেঁতেন। যেতিয়া মোৰ ভাল চাকৰি আৰু ঘৰ থাকে, তেতিয়া মই তাইৰ অবিহনে জীৱনটো কটাব পাৰিম। আৰু গীতাৰ মোৰ সৰু ভনীয়েক। মই তাইক মোৰ ছোৱালীৰ দৰে ডাঙৰ দীঘল কৰিছোঁ, কিন্তু মই তাইক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। মোক সাপৰ দৰে কামুৰিলে। মোৰ ঘৰখন ধ্বংস কৰি সি কি পালে নাজানো।
বিদায় লৈ মই চোফাৰ পৰা উঠি ওলাই আহিলোঁ।